মৰাণত আজি 63 জনৰ দেহত কোভিড পজিটিভ। ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত আজিৰ দিনটোতেই 55 জন লোকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ 50 জন, 3 জন চৰাইদেউ আৰু 2 জন নাহৰনি ব্লকৰ নিবাসী হয়। খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত আজিলৈকে মুঠ 1701 গৰাকীলৈ কোভিড ৰোগী বৃদ্ধি পালে। উক্ত কোভিড আক্ৰান্তসকলক 10 জনক মৰাণ নবোদয় বিদ্যালয়, লেঙেৰী আৰু অসম চিকিৎসা মহাবিদ্যালয় কোভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে। বাকীসকলক হোম আইচোলেশ্যনত ৰখা হৈছে। চৰাইদেউ জিলাৰ পাটচাকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত আজি 8 জন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। পাটচাকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ 419 জন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। চিকিৎসকসকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলোকে হোম আইচোলেশ্যনত ৰখা হৈছে। দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ 2120 জন লোক কোভিডত আক্ৰান্ত হৈছে। বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলত 19 জন লোক কোভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। আজিৰ দিনটোত আক্ৰান্ত হোৱা কোভিড ৰোগী হৈছে ফটিকাছোৱাৰ ৰাজীৱ খাৰিয়া, মৰাণ জয়ানগৰৰ জনাৰ্দন বৰুৱা, মৰাণ হাটখোলাৰ ৰাহুল দেৱ, বামুণবাৰীৰ মহাবীৰ শ্বাহ, নতুন মাঝি গাঁৱৰ তেজমিনা ইয়াছমিন আহমেদ, চেপন দেওঘৰীয়াৰ সুদীপ্ত কোঁৱৰ, 1 নং কাছমাৰীৰ ৰোহিত খাৰিয়া, দীনদয়াল খাৰিয়া, বিকুল খাৰিয়া, খেৰণী পথাৰৰ সুৰজ কুমাৰ চাহু, প্ৰমেশ চাহু, শিঙিৰজানৰ তনুজা তাঁতী, শুভান্তি চুতীয়া আমগুৰি, অনন্যা চুতীয়া আমগুৰি, 1 নং দেওঘৰীয়াৰ ভৱেন গগৈ, দিবুৱাল গাঁৱৰ অগ্নিস্পৰ্শা গগৈ, বামুণবাৰীৰ শংকৰ বেৰিয়া, চেপন টি ষ্টেটৰ ৰুমা কৰ্মকাৰ, 1 নং মাধকলি, সন্ধ্যা কালাণ্ডি, তিলৈনগৰ দেৱৰ ৰতুৱা, ঘোঁৰাঘাছৰ বিনল তিৰ্কী, শালমাৰী টি ষ্টেটৰ কবিতা নায়ক, তিলৈবাৰীৰ বঙালী গাঁৱৰ পুণ্য শৰ্মা, খোৱাং টি ষ্টেটৰ ৰমেশ গোৱালা, গিৰীশ গোৱালা, দুলীয়াবামৰ চেনিমাই লাহন, থাওৰাৰ মোহন সিং কৌৰী, পথালিবামৰ বীণা বৰগোহাঁই, কমলদৈ গাঁৱৰ চিত্ৰ বৰুৱা, 2 নং চকলীয়াৰ মনোজ কৌৰী, জ্যোতি কৌৰী, বোকাহোলাৰ বিতুল লোহাৰ, বাঘতলী পথাৰৰ পম্পী গগৈ, হাতীগড় নেপালী গাঁৱৰ আয়ুষ তামাং, ঠেঙাল গাঁৱৰ হিৰণ্য গোহাঁই, মৰাণ নতুন নগৰৰ প্ৰিন্স চেনচুৱা, ৰায়ডাঙৰ নিতুল দাস, ভুগুলনি দীপেন চেত্ৰী, মৰাণ ফটিকাছোৱাৰ পৰাগ সন্দিকৈ, পথালিবাম পানীতোলাৰ সুখেশ্বৰ শইকীয়া, নিৰু শইকীয়া, মঞ্জুলা শইকীয়া, বিকাশ শইকীয়া, ৰঞ্জন 2 নং ৰঙাগড়াৰ ৰঞ্জন নেৱাৰ, দুলীয়াবাম টি ষ্টেটৰ ললিতা মুণ্ডা, ৰাজেশ ঘাটোৱাৰ, জুনু মুণ্ডা, কাৱৈমাৰী মামণি বৰা, জটিয়নি শিৱ কুৰ্মী, চেপন টি ষ্টেটৰ বিনোদ তাঁতী, প্ৰতিমা বাউৰী, দিলীপ চেত্ৰী, বৰবিল গাঁৱৰ, কমলদৈ বিকাশ ওৰাং, টাৰ্জন বাউৰী, মুনু বাউৰী, আমগুৰিৰ জ্যোতিকা বৰুৱা, ৰয়েঞ্চ বৰুৱা, বৰবাম ফটিকাছোৱাৰ বুলন বৰুৱা, নাহৰতলী গাঁৱৰ পল্লবিতা মোহন, মৰাণ টাউনৰ সুৰজ কুমাৰ শৰ্মা, সুমিত কুমাৰ শৰ্মা, আমগুৰি অনন্যা চুতীয়া, শুভান্তি চুতীয়া।